হেল্ল' গাইজ, মোৰ অন্য এটা মিনিবলৈ পুনৰ আপোনালোকক স্বাগতম জনালোঁ। যিহেতু 6th চেমৰ ফাইনেল এক্সাম চলি আছে, আজি আছে পলিটিকেলৰ 3 নম্বৰ পেপাৰখন আৰু ধুনীয়াকৈ পৰীক্ষাটো দি থৈ আহোঁগৈ। যিহেতু এইটোৱে আমাৰ লাষ্ট চেম, সেইকাৰণে পৰীক্ষাকেইটাও সোনকালে শেষ হোৱাৰ নিচিনা লাগি আছে। আগতে পৰীক্ষা শেষ হ'লে কিবা মনটো ভাল লাগি থাকে, কিন্তু এইবাৰ অলপমান মনটো বেয়াও লাগি আছে। এনেকৈ কলেজে আহি পালোহি আৰু এতিয়ালৈকে কোনো অহা নাই বাৰু। যিহেতু আমাৰ পৰীক্ষা 9টা পায়, কিন্তু মই 8টাতে ঘৰৰ পৰা ওলাই দিলোঁ। পৰীক্ষা বুলি অলপমান সোনকালে আহিলোঁ। অলপ সময় ৰখাৰ পাছতে সেইফালে শংকৰো আহিলে। এতিয়া দুইটা এনেই অলপ আড্ডা দি আছোঁ আৰু সেইফালেও লাহে লাহে ষ্টুডেণ্টবিলাকো অহা আৰম্ভ কৰিছে। এনেকৈ ষ্টুডেণ্টখিনিক ৰুমৰ ভিতৰলৈ সোমাবলৈ দিলে আৰু মই মোবাইলটো চিটৰ তলতে থৈ যাওঁ। 2 ঘণ্টা 30 মিনিটৰ পৰীক্ষা শেষ কৰি আহিছিলোঁহে আৰু বাহিৰত আহি দেখোঁ যে পূৰা বৰষুণে পৰা আৰম্ভ কৰিলে। সেইবাবে ভাবিলোঁ অলপ সময় কলেজৰ ভিতৰতে ৰখি যাওঁ, বাহিৰত আকৌ জোৰকৈ পৰিব নহ'লে। কলেজৰ বাৰান্দা আহি পাওঁহি মানে সেইফালে পূৰা দপদপীয়া বৰষুণে পৰা আৰম্ভ কৰিলে। ভালেই হ'ল নগ'লোঁ, নহ'লে আধা বাটত পৰাহেঁতেন আৰু খেলি মেলি হ'লহেঁতেন। লাহেকৈ বৰষুণ যাক এৰিলে আৰু ঘৰলৈ যাওঁগৈ এতিয়া। যদি ভিডিঅ'টো ইমান চাই ভাল পালে লাইকটো কৰি যাব। লগ পাইছোঁ অন্য এটা মিনি ব্লগৰ সৈতে। আজিলৈ বাই বাই।